যিহেতু আজি মোৰ মেকআপ আছে সেয়ে মই ওলাই কৰি ৰৈ আছোঁ কাৰণ এইফালে ভাইটিৰ ভাত খাই হোৱাই নাই। তাৰ পাছত আমি ঘৰৰ পৰা ওলালোঁ, ঘৰৰ পৰা ওলাই কি গাড়ী পাই গ'লোঁ। গাড়ী পাই লৈ ভাইটি মই গাড়ীত উঠি ল'লোঁ। আজি বিয়াখন আমাৰ ঘৰৰ পৰা বেছি নহয় 2-3 কিলোমিটাৰ মানেই হ'ব। এয়া আমি বিয়া ঘৰ পাই গ'লোহি আৰু মই ট্ৰলিটো লৈ পেলাই চোঁচৰাই লৈ গৈছোঁ যিহেতু ট্ৰলিটো দাঙিব নোৱাৰি, মেকআপৰ বস্তু বহুত ওজন হয়। মেকআপ ষ্টাৰ্ট কৰাৰ আগতেই কইনা মাক আৰু কইনাই মোক ধুনীয়াকৈ অলপ মৰম যাচিলে। চবতকৈ ভাল লগা কথা এইটোৱে যে আজি কইনা এজনী দুজনীকৈ আছিলে আৰু দুইজনী টুইনছ হয়। এইফালে মই মেকআপ কৰাৰ আগতে সদায় চুলিখিনি ক্ৰিম্পিং কৰি লওঁ, তাৰ পাছতহে মেকআপ ষ্টাৰ্ট কৰোঁ। হেয়াৰ ক্ৰিম্পিং কৰি হোৱাৰ পাছতে মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ আইব্ৰ' আৰু আই মেকআপ, তাৰ পাছতহে মই ফেচ মেকআপ কৰোঁ। আৰু আপোনালোকক কথাখিনি কওঁ মানে দুইজনী কইনা ৰেডি হৈ গ'ল আৰু তেওঁলোকৰ ফুল লুকছটো কেনেকুৱা লাগিছে জনাব নাপাহৰিব, কমেণ্টৰ যোগেদিয়ে জনাই দিব। দুইজনী কইনাকে মেকআপ কৰি লৈ পেলাই ঘৰলৈ উভতিবলৈ লওঁতেই দেখিলোঁ যে তেওঁলোকৰ ঘৰৰ ফ্ৰণ্টতে ভোগালী মেলা হৈছে আৰু এই ভোগালী মেলাত আমাৰ মৰমৰ জুবিন দাক এইবাৰ ভেলাঘৰ হিচাপে সাজিছিলে। এয়া চাওক আপোনালোককো দেখাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোক ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।